সো লাস্ট ক্লাসত আমি কি চালো ইলেক্ট্ৰিক সার্কিট বা বৈদ্যুতিক বৰ্তনী চালো নহয় নে সো আজি আমি ইলেক্ট্ৰিক সার্কিট বা বৈদ্যুতিক বৰ্তনীৰ পৰা কিছুমান কোৱেশ্চন চাম সো এইটা কোৱেশ্চন কি বহুত বেছি ইম্পৰ্টেন্ট হয় আগৰ এক্সামত কি এনেকুৱা কোৱেশ্চন আহিছে বহুবাৰ আহিছে সো আমি যিকেইটা কোৱেশ্চন চাম আজি সেইকেইটা বহুত ইম্পৰ্টেন্ট হয় তোমালোকে ভালদৰে মন দি শুনিবা আৰু এইটো ভিডিও কোনো কাৰণে স্কিপ নকৰিবা কাৰণ আমি কিছুমান বস্তু এনেকুৱা আছে যিবিলাক কি মানে মই কোৱা যাব হয়তো লিখি দিয়া নাযাব সো সেইখিনি বস্তু তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় সো গোটেইখিনি ভালদৰে শুনিবা আৰু ভালদৰে এইটো ভিডিও কমপ্লিট চোৱা ঠিক আছে সো এতিয়া আমি আৰম্ভ কৰো The first question to kid is draw a circuit diagram using a battery, a switch, a resistor, and an emitter. মানে কি কৈছে যে এটা ব্যাটারি, এটা সুইচ, এটা রোধক আৰু এটা এমিটার ব্যৱহাৰ কৰি এটা বৰ্তনী চিত্ৰ আঁকিব লাগে আমি হল সো আমি ফাৰ্স্ট কি কৰো আমি ফাৰ্স্ট ব্যাটারিটো ড্ৰ কৰো মানে সো ব্যাটারি কেনেকৈ ড্ৰ কৰে এডাল দীঘল লাইন দিয়ে আৰু এডাল কি ছুটি লাইন দিয়ে হয় আৰু কি এনেকৈ এডাল আমি কি দিও এতিয়া তাৰ এডাল দি দিয়াত সো এনেকৈ আমি কি ড্ৰ কৰিলো ব্যাটারিটো ড্ৰ কৰিলো হৈ গল সো ব্যাটারিটো কি দীঘল লাইন দালে কি বুজায় পজিটিভ বা ধনাত্মক বুজায় আৰু ছুটি লাইন দালে কি বুজায় নেগেটিভ বা ঋণাত্মক বুজায় হৈ গল নেক্সট আমাক কি দিব দিছে এটা সুইচ দিব দিছে মানে এটা সুইচ তো সুইচটো আমি কেনেকৈ দিও সুইচ আমি ড্ৰ কৰো এনেকুৱা এটা বক্স দি দিও সো যদি ইয়াতে এই ভিতৰত কি ডট দিয়া নাই ভিতৰত ডট নিদিলে তাক কি বুলি কয় এটো আমাৰ ওপেন বা মুক্ত বুলি কয় মানে সুইচটো আমাৰ কি ওপেন বা মুক্ত আমি ফাৰ্স্ট এনেকৈ আঁকিলো বাৰু দেন আমাক কি আঁকিব দিছে এটা ৰোধক হয়নে সমিটা ৰোধক আঁকিলো আৰু যেতিয়া বৈদ্যুতিক বৰ্তনী বাবে সাৰ্কিট আকো আমি কি এনেকৈ তাৰেৰে কানেক্ট কৰো গোটেই বিলাকে বেলে আকো নাই যিকেইটা আমাৰ বস্তু আঁকিব দিছে আমি সেইকেইটা আঁকিম আঁকি কেনে তাক আমি কি কৰিম তাৰেৰে আমি কি কৰিম কানেক্ট কৰি দিম সো চোৱা আমি এটা কি কৰিলো ব্যাটারি আঁকিলো আমি এটা সুইচ আঁকিলো ইহ দুটা তাৰেৰে কানেক্ট কৰিলো আকৌ ইয়াক আমি তাৰেৰে বা ওয়্যাৰে কাৰ্লৰ কানেক্ট কৰিলো ৰোধকৰ লগত হয়নে সো তাৰ ৰোধক এটা আঁকিলো আমি দেন আমি ইয়াক বঢ়ালো আৰু আমাক কি আঁকিব দিছে তাৰ পিছত আমাক আঁকিব দিছে কি যে এটা এমিটাৰ মানে এটা এমিটাৰ আমাক আঁকিব লাগে সো দেন আমি এটা কি আঁকিলো এমিটাৰ কেনেকৈ আঁকে এনেকৈ এটা ৰাউন্ড বক্স দি ভিতৰত আমি এ বুলি লিখি দিও এটো কি হৈ গল এমিটাৰ হৈ গল হল সো এতিয়া আমাৰ চোৱা যে সুইচটো আমাৰ কি হৈ আছে অফ হৈ আছে কাৰণ ইয়াতে ভিতৰত ডট দিয়া নাই যদি সুইচটো অফ হৈ থাকে তেনেহলে কি ইয়াৰ মাজেৰে কাৰেন্ট বা বিদ্যুৎ প্ৰবাহ নহয় হল সো এতিয়া আমি কিটো সুইচটো অন কৰি দিও মানে ডট এটা দি দিলো এতিয়া কি হ'ব ডট দিয়াৰ লগে সুইচটো অন কৰিলো মানে কি হ'ব ইয়াৰ মাজেৰে কাৰেন্ট পাছ হ'ব বা আমি কি পাম বিদ্যুৎ প্ৰবাহ পাম এটা বিদ্যুৎ প্ৰবাহ কেনেকৈ হ'ব কোনটো দিশত হ'ব বিদ্যুৎ প্ৰবাহ সদায় কি হয় যে আমি ফাৰ্স্ট ক্লাছতে পঢ়িছো কেনেকৈ হয় পজিটিভৰ পৰা নেগেটিভৰ মানে বিদ্যুৎ প্ৰবাহ এনেকৈ হ'ব এনেকৈ এইটো দিশত হ'ব ঠিক আছে এইটো দিশত কি হ'ব বিদ্যুৎ প্ৰবাহ হ'ব এইটো সাৰ্কিটত হৈ গল ঠিক আছে সো ইয়াত আমাৰ এইটো কি বুলি কলো ব্যাটারি সো এটাকে লিখি দিবা ব্যাটারি হৈ গল এইটো আমাৰ কি এইটো আমাৰ কয় সুইচ এইটো আমাৰ কি সুইচ সো অসমীয়াত লিখি দিবা এইটো নিজে নিজে হৈ গল সো ইয়াক এইটো ৰোধক কিৰে বুজায় বা ৰেজিস্টৰ তাক আমি কিৰে বুজায় আৰৰে বুজায় ক্যাপিটাল আৰৰে হৈ গল এইটো আমাৰ কি এমিটাৰ সো এমিটাৰ কি ইফালে এইটো প্লাস হলো কানেক্ট দি আছে এইটো সাইড মানে উপৰ ফালটো কি আছে ব্যাটারি পজিটিভ হলো কানেক্ট দি আছে সো এইটো হ'ব পজিটিভ ইফালে হ'ব আমাৰ কি নেগেটিভ এইটো মনত ৰাখিবা যে এমিটাৰ আমি কোন ফালে প্লাস দিম যেটো ফালে আমাৰ কি ব্যাটারিটো প্লাস হলো কানেক্ট দি আছে ব্যাটারি প্লাস হলো কোনটো সাইড কানেক্ট দি আছে এইটো সাইড সো ইয়াত আমি প্লাস দি দিম ইয়াত আমি মাইনাস দি দিম সো এইটো হৈ গল আমাৰ সো বৈদ্যুতিক বৰ্তনীটো আমি আঁকিলো বা ইলেক্ট্ৰিক সাৰ্কিটটো আমি আঁকিলো কি ইউজ কৰি আঁকিলো এটা ব্যাটারি এটা সুইচ এটা ৰেজিস্টৰ আৰু এটা এমিটাৰ ব্যৱহাৰ কৰি আঁকিলো সো হৈ গল সো এনেকুৱা কোৱেশ্চন আহে এক্সামত 2 মাৰ্কস দিগনে আহে সো এইটো কোৱেশ্চন আমি আৰু এতিয়া অলপ বেলেগ কৰি দিও এইটো কোৱেশ্চনতে কি চেঞ্জ কৰো যে আমি ইয়াতে এমিটাৰ কৈছিলো সো এবাৰ এমিটাৰৰ জায়গাত আমি কি দিও ভোল্টমিটাৰ লিখো এমিটাৰৰ জায়গাত আমি কি লিখো ভোল্টমিটাৰ সো চোৱা এবাৰ আমি কি লিখিলো বাকি সব একে আছে চোৱা এটা ব্যাটারি আছে এটা সুইচ এটা ৰেজিস্টৰ আৰু এটা কিলা ভোল্টমিটাৰ সো ইয়াতে কি আছে এমিটাৰ কাৰণে এটো এ লিখিলো সো এতিয়া আমি কি এমিটাৰটো জায়গাত কি ভোল্টমিটাৰ দিব লাগে হয়নে সো যদি আমি ভোল্টমিটাৰ জানো আমি কেনেকৈ আকৌ ভোল্টমিটাৰ কেনেকৈ আগে এনেকৈ ভি লিখে ভিতৰত ইয়াতে এ লিখিছে ভিতৰত আমি কি ভোল্টমিটাৰ হলে ভি লিখিম আৰু তাতে কি এটা প্লাস এটা মাইনাস হল সো আমি কি কৰিব লাগে সিম্পল এমিটাৰ জাত ভোল্টমিটাৰ লিখি দিম হয়নে এনেকুৱা হ'ব লাগে কিন্তু এনেকুৱা নহয় মনত ৰাখিবা যেতিয়া ভোল্টমিটাৰ বুলি কয় ভোল্টমিটাৰ কোনোদিন কি নহয় ৰেজিস্টৰ লগত এনেকৈ এটা লাইনতে নাথাকে হল সো ভোল্টমিটাৰ বুলি কলে আমি কেনেকৈ আকৌ জানানে অলপমান আমাৰ ডায়াগ্ৰামটো বেলেগ হৈ যাব এবাৰ কি বেলেগ হ'ব ভোল্টমিটাৰ কানেকশনটো ইয়াত নহয় ভোল্টমিটাৰ কানেকশন ক'ত হয় জানানে ভোল্টমিটাৰ কানেকশন হয় যেটো আমাৰ ৰেজিস্টৰ আছে ৰেজিস্টৰ এইটো আছে বা ৰোধক এইটো আছে ৰোধকৰ লগত ই সমান্তৰাল হৈ থাকে মানে ভোল্টমিটাৰটো কৰিব এনেকুৱা এটা জায়গা হ'ব হৈ গল ইয়াৰ হ'ব ভোল্টমিটাৰটো আৰু তাক আমি এনেকৈ কানেক্ট কৰিম বুজি পাইছা সো যেতিয়া আমাৰ ভোল্টমিটাৰ বুলি কলে কোৱেশ্চনটো যেতিয়া আমাক কি কলে যে
এমিটাৰ জায়গা যেতিয়া ভোল্টমিটাৰ বুলি ক'লে ভোল্টমিটাৰটো আমাৰ ক'ত আহিব ইয়াত আহিব সো এইটো মনত ৰাখিবা যে ক'ত আহে ইফালে প্লাস ইফালে মাইনাস ইফালে কি হয় প্লাস হল কাৰণ এইটো সাইড সব ব্যাটাৰীৰ পজিটিভ হল কানেক্ট হৈ আছে হয়নে ব্যাটাৰীটো প্লাস সাইডৰ লগত কানেক্ট হৈ আছে তো এইটো সাইড কি হৈছে ব্যাটাৰী মাইনাসৰ লগত কানেক্ট হৈ আছে ইফালে এই কাৰণে ইফালে গল প্লাস হল ইফালে গল মাইনাস হল আৰু সদায় মনত ৰাখিবা এইটো কাৰণতে আমাৰ কোৱেশ্চন এইটো আহে যে ভোল্টমিটাৰটো ক'ত কানেক্ট হয় এটা কনফিউজিং হয় অলপ যে ভোল্টমিটাৰ সদায় কেনেকুৱা হয় যে ৰেজিষ্টৰৰ লগত প্যাৰালেলি হয় মানে সমান্তৰালভাৱে কানেক্ট হয় এটা লাইনতে কানেক্ট নহয় যেনেকৈ এমিটাৰ কানেক্ট হয় তেনেকৈ ভোল্টমিটাৰ নহয় ভোল্টমিটাৰ কি হয় ৰেজিষ্টৰৰ ওপৰত সমান্তৰালভাৱে হয় সো ইলেক্ট্ৰিক সার্কিট বা বৈদ্যুতিক বৰ্তনী এইটো টপিকৰ পৰা কি মেইনলি এনেকুৱা কোৱেশ্চন আহে যে কি আমাক বৰ্তনী বা সার্কিট আঁকিব দিয়ে আৰু তাত আমাক কি কম্পোনেন্ট আঁকিব লাগে কোৱেশ্চনটো দিয়ে সো কেতিয়াবা আমাক কি দিয়ে যে ৰেজিষ্টৰৰ জায়গাত আমাক কি দিয়ে বাল্ব আঁকিব দিয়ে সো তেতিয়া আমি কি ইয়াৰ জায়গাত আমি কি সিম্পল বাল্ব এটা আঁকি দিম ঠিক তেনেকুৱা কৰি আৰু ইয়াৰ পৰা কি কোৱেশ্চন আহে যিবিলাক আমি ইয়াৰ আগৰ ক্লাসে ডিসকাস কৰিছিলো কিছুমান আমি ফাংচন বা কাম ডিসকাস কৰিছিলো এইবিলাক কম্পোনেন্ট যেনেকুৱা ব্যাটাৰীৰ কাম আমি কিবা এটা লিখিছিলো হয়নে ৰেজিষ্টৰৰ কাম লিখিছিলো ভোল্টমিটাৰৰ কাম এমিটাৰৰ কাম লিখিছিলো সো সেইখিনি চাও ভালদৰে তাৰ পৰা কোৱেশ্চন আহে